স্কিন টেগ বহুত কমন এটা বস্তু আমি দেখা পাওঁ যে মানুহৰ স্পেচিয়েলি য'ত জইণ্টছ আছে যেনেকুৱা কি ডিঙি হ'ল আণ্ডাৰ আৰ্ম হওক আমাৰ কাষলতি তলত হ'ল কৰ্ণৰ চুকত হ'ল য'ত স্কিন টু স্কিন কণ্টেক্ট হয় সেই জেগাখিনিত অকমান সৰু সৰু স্কিন নিচিনা গ্ৰ' কৰিব ধৰে সেইটোক স্কিন টেগ বুলি কোৱা হয় চ' স্কিন টেগ তিনিটা ফেক্টৰ্ছ বেছি থাকে এটা হ'ল জেনেটিক যদি আমাৰ ফেমিলিত বেলেগ জেনেটিকেলি চান্সেছ থাকে স্কিন টেগ হোৱা আমাৰো হ'ব পাৰে ছেকেণ্ড আৰু চবতকৈ কমন ফেক্টৰ হ'ল ৱেইট গেইন যেতিয়া মানুহে অলপ শকত হয় তেতিয়া স্কিন টু স্কিন কণ্টেক্ট বেছি হয় যেতিয়া আমি শুব ধৰো এনেকুৱাকে শুওঁ তেতিয়া এইখিনি জেগাত স্কিনটো কণ্টেক্ট হয় চ' তেতিয়া তাৰ জেগাতো এটা স্কিন নতুন ওলাই যে এইটো স্কিন টেগ বুলি কোৱা হয় চ' যদি কাৰোবাৰ স্কিন টেগ জেনেটিকেলি দেউতাহঁতৰ দেখিছে তেওঁলোকে ৱেইটটো বহুত মেইনটেইন কৰিব লাগে তেতিয়া আমাৰ স্কিন টেগৰ ফাই নাযায় আৰু থাৰ্ড ৰিজন হ'ল ডায়েবেটিছ ডায়েবেটিছত এটা প্ৰচেছ হয় যোনটোক আমি ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কওঁ বডিত ইনচুলিন লেভেলটো বাঢ়ি যায় চ' এইটো এজ এ প্ৰি ডায়েবেটিক আৰু ডায়েবেটিকৰ চিমটমো হয় য'ত স্কিন টেক্স ফৰ্ম হয় স্কিন টেগ এনে একো চিমটম নাথাকে সেইটোতো মানুহে একো গম নাপায় জাষ্ট আমি দেখাত গম পাওঁ যে এটা স্কিনৰ নিচিনা সৰু এটা নিউ স্কিন ফৰ্ম হৈছে গুটি গুটি আজিনা নিচিনা দেখা পায় আৰু লাহে লাহে বস্তুটো গ্ৰ' কৰিব ধৰে ষ্টাৰ্টিঙত স্কিনৰ কালাৰে থাকে লাহে লাহে বস্তুটো অলপ কলা হ'ব ধৰে বাকী এনে একো অসুবিধা নিদিয়ে আৰু কমপ্লিটলি বিনাইন হয় টিলটো যোনটো আমি ব্লেক স্পটছ যোনটোক আমি মল বুলিয়ে কওঁ সেইটো মানুহৰ বাই বাৰ্থ হ'ব পাৰে বা কেতিয়াও লাইফতো আহিব পাৰে এইটো সৰু থাকে বহুত শ্ল'লি শ্ল'লি গ্ৰ' কৰে মুখত কমনলি হয় কালাৰটো ব্লেক কালাৰৰ বেচিকেলি হয় আৰু যদি আমি স্কিন টেকৰ কথা কওঁ স্কিন টেক স্কিন কালাৰৰ পৰা ষ্টাৰ্ট হয় লাহে লাহে বস্তুটো অলপ ব্ৰাউনৰ ফালে যায় যদি বেছি দিন থৈ দিয়া হয় আৰু স্কিন টেকটো জইণ্টছৰ জেগাবিলাকতে বেছি হয় যেনেকুৱাকে আপোনাৰ ক'লো মই কাষলতি কৰ্ণ চুকত আৰু ডিঙিত আচিনা যোনটো হয় আচিনা এটা ভাইৰেল ইনফেকশ্যন হয় যোনটো মেডিকেলি ৱৰ্ড বুলি কোৱা হয় সেই বিটুইন দ্য থ্ৰী এইটোৱে এটা বস্তু যোনটো আমি বেছি কেয়াৰফুল হৈ থাকিব লাগে কাৰণ আচিনাটো স্প্ৰেড হয় এইটো মানুহৰ পৰা মানুহলৈয়ে যাব পাৰে আৰু নিজৰ ক্ষেত্ৰতো বডিত স্প্ৰেড কৰিব পাৰে আৰু এইটো আমি ৰিমুভ কৰি দিয়াহে বেছি ভাল স্কিন টেগত যেনেকুৱাকৈ ক'লো মই থ্ৰী মেইন ফেক্টৰ্ছ জেনেটিক ডায়েবেটিছ এণ্ড অভাৰৱেট সেই তিনিটা যদি হয় তেতিয়াহে স্কিন টেগ বেছি হ'ব ধৰে আটাইতকৈ বেছি আমি দেখো শকত মানুহৰ স্কিন টেগটো হোৱা চ' মানুহ অলপ স্কিন টেগ যদি কাৰোবাৰ আছে আমি ৱেইট লছটো কৰিবলৈ লাগিব তেওঁ আমাৰ মেইন বস্তু হ'ল স্কিন টেগ আৰু আচিনা আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে কাৰণ স্কিন টেগটো আমি যদি থৈও দিওঁ একো ক্ষতি নকৰিব বাট আচিনাটো গ্ৰ' কৰি কৰি মাল্টিপ্লাই হ'ব পাৰে আন কেইজন মানুহকো হ'ব পাৰে আৰু মানে সেয়া স্প্ৰেড কৰে চ' স্কিন টেগটো দেখিব আপোনাৰ জাগাটো চবতকে বেছি আৰু এইটো একদম স্মুথ হৈ থাকে বস্তুটো ৰাফ নহয় আৰু আচিনা হ'লে আচিনাটো অলপ ৰাফ হয় আচিনাটো যদি বেছিকে খোজাব ধৰে অলপ ব্লাডো ওলাব পাৰে আৰু আচিনাটো দেখিব স্কিন টেগতকে সৰু হয় আৰু আচিনাটো বহুত পটক পটককে স্প্ৰেড কৰে চ' এটাৰ পৰা দুটা দুটাৰ পৰা চাৰিটা এনেকুৱাকে ইনক্ৰিজ হৈ থাকে স্কিন টেগটো একদম স্মুথ হ'ব তাৰ এটা সৰু এটা কানেকশ্যন থাকে স্কিনৰ লগত স্কিন টেগ বিনাইন হয় যদি কোনোবা মানুহে কচমেটিক বস্তু ভাবা নাই এৰি দিবও পাৰে যদি কচমেটিকেলি ভাবা হয় যে দেখাত বেয়া দেখিছে তেতিয়া আমি বস্তুটো ৰিমুভ কৰিব খোজো ৰিমুভেলৰ আমাৰ অপশ্যনছ আছে আগৰ জামানাত কিবা ৰোপ দি বা কিবা চুনা লগাই এইটো জ্বলাই দিয়া হৈছিলে বাট এইখিনি দেখা গ'ল যে এইখিনি ছেফ নহয় স্কিনৰ কাৰণে তেতিয়া এতিয়া আমি বহুত কমনলি যোনটো কৰোঁ এইটোক আমি লেজাৰ ট্ৰিটমেণ্ট বুলি কওঁ লেজাৰ দিয়ে এই বস্তুটো জাষ্ট আমি বাৰ্ণ কৰি দিওঁ বস্তুটো নিজে নিজে পৰি যায় আৰু অপশ্যন আছে আমি চাৰ্জিকেলি ৰিমুভো কৰিব পাৰোঁ কেতিয়াবা আমি ক্ৰায়'থেৰাপি বুলি এটা হয় লিকুইড নাইট্ৰজেন সেইটো দি আমি ফ্ৰিজ কৰি দিব পাৰোঁ স্কিন টেকক আৰু আমি কেতিয়াবা চাৰ্জাৰী কৰি কাটি দিব পাৰোঁ যদি ডাঙৰ হয়